স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ' গেলি আৰু বৰ্তমান ফোন আহিল মোৰ পিছত লগ পাইছো ফোনটো আহাৰ পিছত আপোনালোকক দেখাও যে এইটো বড় নলবাৰী হাজো ৰোড অৱস্থা নাই ৰাস্তাটোৰ কিন্তু অৱস্থা নাই যদি এটা ভাল খবৰ আছে সেই ভাল খবৰটো হৈছে এই নলবাৰী হাজো ৰোডটো কলটেকুচিৰ পৰা আপটো জালুকবাৰী এইটো নেশ্যনেল হাইৱে হ'ব যাই আছে মোৰ লগত আছে মৃদুল লকৰ এফালে আমাৰ গুনু আৰু এফালে আমাৰ কৌশিক আজি আলচিলেংকাৰ দ্বিতীয় দিন আৰু আজি আছে ডিজে নাই আমি এতিয়া ডাইৰেক্ট আইটি কেম্পাছত লগ পাম গাড়ীখনৰ এটা ভাল বস্তু দেখা পাইছো দেখাই আছো গাড়ীখনৰ এখন গাড়ী আছে ইকো স্পোৰ্টছ এই গাড়ীখনৰ যিটো ইণ্টেৰিয়ৰটো বহুত মানে ধুনীয়াকে বনাইছে মৃদুলৰ গাড়ী এখন মোৰ গাড়ী নহয় মোৰটো ভেন্যু আপোনালোকে জানে তে ভিতৰটো চাই লওক চাৰিওফালে মানে লাইট মানে সাৰ্কাছ টাইপ হৈছে গাড়ীখন কিমান খৰচ পৰিছিলে বেছি নহয় এনে 18000 মান যায় মই অকমান ডিসকাউন্টত 12000ত কৰিছো গাড়ীখনৰ ভিতৰত ধুনীয়াকে মানে এটা ভাল প্ৰিমিয়াম এটা ফিল এটা আহি থাকে গাড়ীখন বহাৰ পিছত মজা লাগছি চুলেবৰে মন যায় কিন্তু চুলেব নৰো না কছি কি কবি গাড়ীখনৰ কথা কি বেঙা হৈ আছে আজি কি হৈছে তোৰ হা আমার গুনিবে কল নকে আছে তো বন্ধে ও গেম খেলে আছা এ দে খেলো আর ভাই কি কম আর কি ভদ্র হইছে আমার মানে কৌশিকটো মানে এনাই বাকিটো জানেই আপোনালোকে ভিডিও পাই থাকে কিন্তু এই বাইরে কাইলে বিরাট ভদ্র মানে ভদ্রেশ্বর তালুকদার হৈ যায় কি কম আৰু ভদ্ৰৰ ঈশ্বৰ বেলেগ নকওঁ আৰু মই আৰু বৰ্তমান আমি আহি আজ্ঞাটোৰ সেই গণেশ মন্দিৰটো পালো আমাৰ এনে বোলে সেৱা কৰে এইটো হৈছে গণেশ মন্দিৰ সেৱা লৈ আছে আৰু থুলমুলকে মূৰ্তি হৈছে এইটো এই শিলতে আছে আৰু গাইজ দিনতে মোক কিবা কানি নাম দিছি দকচনে ভদ্ৰেশ্বৰ তালুকদাৰ কিবা তাৰমানে মই আহিছে এতিয়া তাৰমানে মোক কথা কিয় কোৱা নাছিলে এই গাড়ীতে যি অলপমান মানে ৰাতিপুৱাৰ পৰা গেষ্টিক উঠা হৈছে গেষ্টিক উঠি অলপমান মানে এই মোচন চিকনেছ বুলি যোনটো কয় মোৰ অলপ সেইটো আছে সেইকাৰণে অলপমান কেম্বা লাগি আছিল মানে সেইটোৱে কথা আছিল মই সেইকাৰণে কথা পাতা নাছিলোঁ আৰু এতিয়া আমি দিনৰ গমেই পালাক আমি আগে থৰি গণেশ মন্দিৰত ৰখিছিলোঁ সেৱা কৰোঁতে আৰু বাকী কি লগৰ হা ক'ত গেছলি এফালে গণেশ মন্দিৰৰ পৰা আমি আহিলো এতিয়া যাবা ওচৰৰ আইটি গিলা আৰু এখিনি সময়তে এতিয়া বৰ্তমান ইণ্ডিয়া আৰু ইংলেণ্ডৰ এতিয়া বৰ্তমান 5 নম্বৰ T20 চলি আছে আৰু এফালে মোবাইলত আমি তাতে যোৱাত ব্যস্ত একদম কি অভিষেক শৰ্মা তামাম পালি আছে ফাইনেলি আহি পালো আইটি গেট আৰু দুফালে চাক খুদক গাড়ী তাৰমানে প্ৰগ্ৰেম মোটামুটি ফালাফালি প্ৰগ্ৰেম হ'ব এইটো আইটি গেট পালো আমি এতিয়া আমি ডাইৰেক্ট ভিতৰত সোমাই যাম আৰু বলে চেকিং থাকিব অৱশ্যে ষ্টাফ এইটো মানে চেকিং টিঙি চলে কাৰণ এতে বহুত মানুহ আহেতো গতিকে এতে চেকিং চলি আছে এইফালে ফাইনেলি আহি পালো আইটি ধুনীয়া কেম্পাছ দা মোষ্ট বিউটিফুল পাগলা হৈ গৈছে প্ৰথম আছে আইটি আলচিলিংগাৰ আলচিলিংগাৰ প্ৰথম আছে পাৰ্কিং চাৰ্কিং আছে আমি গাড়ী চাৰি তাতে ধুনীয়াকে থম তাৰপিছত আমি ভিতৰত যাম বৰ্তমান আহি পালো আমি আইটিৰ এফালে চলি আছে ডিজে নাইট আৰু এইফালে হৈছে আপোনাৰ পাৰ্কিং ভিতৰত যাওঁ একবাৰ
মানে টোটেলি মস্ত আমি আৰু নেক্সট টাইম লগ পাম মানে মৃদুলৰ এইটো বহুত সাংঘাতিক নিচা মানে আলচেৰিংগা বুলি ক'লে মানে মৃদুলৰ গাত তত নাই আৰু সেইকাৰণে মৃদুলৰ লগত বাৰে বাৰে আহোঁ আৰু মোৰো যিহেতু অহা লগ নাই সেইকাৰণে মৃদুলৰ লগত মিলে আৰু বস্তুটো আৰু আজিৰ কাৰণে ইমানে এইখিনি ভিডিঅ'টোত আলচেৰিংগা বুলি ক'লে ইয়াতে চেল্ফি পইণ্ট আছে খাদ্য বহুত সম্ভাৰ আছে ইফালে আছে দাৰ্জিলিং মষ্ট এফালে নেস্কফি এই চেণ্টাৰ পইণ্ট মানে এইবিলাক যিমান দেখা পাইছে চব দোকান ফাইনেলি আহি আনো গুচি গ'লো হয় এইটো কেনে লাগিলে আৰু আহিবিনে যোৱা বছৰ নাহিলি তই মিছ কৰিছে কৌশিক কেনে লাগিল হা আৰু আহিবিনে হা বোলো কালি নাই চেছ এই বছৰৰ কাৰণে ইয়াতে শেষ তইতো আমাকে আছিলি ডিজে নাই ইতকে নাই কি কৰিব আহিছে ইয়াতে ইয়াতে মানে দোকানত কিবা এটা বস্তু বোলে আনে কিনে ইয়াতে ঘৰৰ কাৰণে চিন নিব কিনক দক আৰু এই বস্তু আৰু কি ক'ম আৰু তই কিমান লৈছিলো তাত ঠিক আছে অনলাইনৰ দামৰ লগত মিলছি নে মিলা নাই কম ঠিক আছে ভালে হ'ল তেতিয়াহ'লে আমি বস্তু ল'লোঁ আলচেৰিংগা চালোঁ আজি লাষ্ট ডে আছিল কালি আৰু ৰাতিপুৱাৰ কুকুৰৰ দৰে দৌৰিব লাগিব অফিচ কৰিবৰ কাৰণে এই প্ৰগ্ৰেম চেছ আৰু মানুহবিলাক ওলাই আহিছে এই আৰু আলচেৰিংগা ডিজে নাইট আমি আই টিৰ পৰা আহি এতিয়া বৰ্তমান নিউ গোবিন্দ ধাবাত সোমাইছোঁ একদম আমাৰ আই টি ফ্ৰণ্টৰ পৰা আহি একদম হাৱেতে আৰু বৰ্তমান আমাৰ লগৰে এতিয়া পানী বাকী আছে এইদাৰ পানী দি ভালকৈ দি পানী লাগিব আৰু আমি ৰুটি খাই লওঁ নেকি খোৱাৰ কাৰণে ৰেডি কিন্তু কৈছে মই এই একেতিয়াৰ নামত দি পাগলাই আছোঁ তাৰমানে কি একেতিয়া ল'লোঁ কৌশিক দা মোৰ যে অলপ প্ৰেছাৰ উঠোৱা নাই তাকেইতো খাবই লাগছে অলপ আলচেৰিংগাৰ মানে ডিজে নাইটৰ ভিডিঅ' আজি আমাৰ এইটোৱে আছিল ভিডিঅ'টো কেনে আছিল মানে কমেণ্ট কৰি এটা জনাব আৰু যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি নতুনকৈ চেনেলটোত আহি আছে ছাবস্ক্ৰাইব কৰি দিব নেক্সট ইয়াৰ আৰু লগ পাম আই টিৰ বেলেগ বেলেগ ভিডিঅ' লৈ পেলাই তো আজিৰ কাৰণে গুড নাইট থেংক ইউ